বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ হিন্দু ধৰ্মসভা নামঘৰত। আজি শিৱসাগৰৰ হিন্দু ধৰ্মসভা নামঘৰত ৰাইজৰ দলৰ মুঠ সন্মিলন আৰু ৰাইজৰ দলৰ যোগদান অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ নেতৃত্বত আচলতে যোগদান অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে শিৱসাগৰৰ হিন্দু ধৰ্মসভা নামঘৰত। আৰু শ শ লোকে আচলতে ৰাইজৰ দলৰ যোগদান অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ ওলাই আহিছে। মোৰ সতীৰ্থক মই অনুৰোধ জনাইছোঁ ইয়াৰ সংৰক্ষণ পৰিৱেশ সাহিত্য এইটো হুলস্থুল লাগি থাকে। মই সেইটো হ'বলৈ নিদিওঁ। চব স্কুলৰ মাজত এনেকৈ বেৰ দি এটা ধুনীয়া ধুনীয়া ক্লাছৰুম কৰি এটা ক্লাছৰুমত এজন শিক্ষক এনেকুৱা ধুনীয়াকৈ শিক্ষকসকলক ট্ৰেইনিং দিম, এনেকুৱা ধুনীয়াকৈ শিক্ষকসকলক ট্ৰেইনিং দিম নহয় যে শিক্ষকসকলে আমেৰিকাৰ নিচিনা পঢ়াব আমাৰ ল'ৰা ছোৱালী। এতিয়াতো আমাৰ স্কুলবিলাকত ভাল শিক্ষাই বহুত ঠাইত নহয়, হয়নে নহয়? মই এনেকুৱা ধুনীয়া কৰি দিম। জ্ঞাপন কৰিছোঁ আজি এই বুথ সন্মিলনখন ইমান ধুনীয়াকৈ আয়োজন কৰাৰ বাবে আমি নগৰ সমিতিৰ মাননীয় বিধায়ক মহোদয় বিধায়ক হৈয়ে প্ৰথমবাৰ যি আমাৰ বিধায়কৰ যি পুঁজি আহিছিলে সেই বিধায়ক পুঁজি প্ৰায় 13 লাখ টকা কিন্তু শিৱসাগৰ আমাৰ যিখন আনন্দৰাম বৰুৱা উদ্যান আছে এই উদ্যানৰ আমাৰ নগৰৰ কাৰণে নগৰৰ বাসিন্দাৰ কাৰণে এটা অপেন জিম শিৱসাগৰ কমিটিৰ ৰাইজৰ দলৰ সন্মিলন অনুষ্ঠিত হৈছে। আমাৰ থকা আটাইখিনি গোট ভিতৰত থকা যিমানখিনি গোট আছে গোটৰ সদস্যসকল উপস্থিত আছিলে, গোট কমিটিৰ সদস্যসকল আৰু তাৰ পাছত 200তকৈ অধিক পুৰুষ আৰু মহিলাই যোগদানৰ কাৰ্যসূচী গ্ৰহণ কৰিলে। গতিকে আজিৰ দিনটো আমাৰ কাৰণে এটা ভাল দিন। ৰাইজৰ দলৰ যিমান টাউনৰ গোট কমিটি আছিলে সকলো গোট কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটেৰীসকল ইয়ালৈ আহিছিলে আৰু তেওঁলোকৰ লগত আমাৰ মিটিং অনুষ্ঠিত হ'ল। তেওঁলোকৰ সৈতে আগন্তুক নিৰ্বাচনৰ কথা আলোচনা কৰা হ'ল আৰু আগন্তুক নিৰ্বাচনৰ কাৰণে ৱে ফৰৱাৰ্ড কেনেকৈ আগবাঢ়ি যাব লাগিব সেই সম্পৰ্কে প্ৰশিক্ষণ দিয়া হৈছে। ইয়াতে সকলোৰে নিৰ্বাচন খেলাৰ সম্ভাৱনা আছে। কিমান দূৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলি ভাবে? মই চাওক সিদ্ধান্ত দলটোৰ লগত যোৱাবাৰ মই জেইলত থাকোঁতে শিৱসাগৰৰ ৰাইজে মোৰ পক্ষত সিদ্ধান্ত গ্ৰহণ কৰিছিল। শিৱসাগৰৰ ৰাইজৰ লগত আছোঁ, অসমবাসীৰ মানুহৰকৈ মাত মাতিছোঁ, শিৱসাগৰৰ মানুহৰকৈ মাত মাতিছোঁ। তদুপৰি মই শিৱসাগৰৰ উন্নয়নৰ কাৰণে এটা আঁচনি আনিবলৈ চেষ্টা কৰিছোঁ। এতিয়া যি সময়ত মই অসমৰ আটাইতকৈ সৰহ বিধায়কৰূপে কাম কৰিবলৈ চেষ্টা কৰিছোঁ, যি সময়ত মই বিৰোধী বিধায়ক হৈও অসমৰ ভিতৰতে আটাইতকৈ বেছি প্ৰজেক্ট আনিবলৈ চেষ্টা কৰিছোঁ, সেই সময়ত মই নাভাবোঁ যে শিৱসাগৰৰ ৰাইজে অখিল গগৈক বাদ দি কোনোবা হাওৰা বিধানসভা সমষ্টিৰ পৰা কোনোবা অকল দৌৰি বা জয়ন্ত হাজৰিকাক ইয়ালৈ মাতি আনিব বা আমগুৰি বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক প্ৰদীপ হাজৰিকা ডাঙৰীয়াক ভোট দিব, মই নাভাবোঁ। সেইকাৰণে মোৰ কাৰণে মই নিশ্চিন্ত হৈ আছোঁ যে শিৱসাগৰৰ ৰাইজে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব। শিৱসাগৰ এখন ঐতিহাসিক ঠাই, ইয়াত শিক্ষিতৰ হাৰ অসমৰ ভিতৰতে সৰ্বাধিক, গতিকে যিহেতু শিক্ষিতৰ স্থান অসমৰ ভিতৰতে আটাইতকৈ বেছি আৰু গুৰুত্বপূৰ্ণটো সদায় অসমৰ ভিতৰত 1 নম্বৰ পৰা জিলা। গতিকে মই নিশ্চিত যে এই শিক্ষিত শিৱসাগৰ, ঐতিহাসিক শিৱসাগৰ, অসমৰ জাতীয়তাবাদৰ প্ৰাণকেন্দ্ৰ শিৱসাগৰৰ ৰাইজে জাতীয়তাবাদী দল ৰাইজৰ দলৰ সভাপতি অখিল গগৈকে ভোট দিব। আজি অখিল গগৈ হিচাপত মই গোটেই অসমৰ বিখ্যাত আটাইতকৈ সক্ৰিয় বিধায়ক। কুশল দুৱাৰী বিখ্যাত অসমত আটাইতকৈ বেছি মানুহ হত্যা কৰা মানুহ হিচাপে। তো এতিয়া মানুহ হত্যা কৰা মানুহজনক শিৱসাগৰৰ মানুহে কেনেকৈ ভোট দিব কওক? এইটোতো ফেক্ট ন, আচল সত্য ন, যিটো আচল সত্য সেই সত্যটোক লুকুৱাই থৈ কোনেওতো এতিয়া ফেব্ৰিকেশ্যন লগাব নোৱাৰে, ওপৰত ৰং দি কেতিয়াও ৰাখিব নোৱাৰে। সেইকাৰণে মই ভাবোঁ, মই সেইকাৰণে শিৱসাগৰৰ ৰাইজক কওঁ যে মই যোৱা 5 বছৰ বিৰোধী দলৰ বিধায়ক হিচাপে যেটা ডাঙৰ প্ৰজেক্ট আনিলোঁ, ৰংঘৰ প্ৰকল্প, টাই মিউজিয়াম, চাৰ্কিট হাউচ, ডিষ্ট্ৰিক্ট ষ্টেডিয়াম, টাউনৰ খোৱাপানী যোগান, আৰ্বান ৱাটাৰ ছাপ্লাই স্কিমৰ কাৰণে 70 কোটি টকা, গাঁৱৰ পানী যোগানৰ কাৰণে কেইবাশটা পানী যোগান আঁচনি, বানপানী আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে 205 কোটি টকাৰ প্ৰজেক্ট, 122 কোটি টকাৰ BG ৰোড, 102 কোটি টকাৰ আপোনাৰ কি কয় আপোনাৰ বৰালি নিৰ্মাণ, এই আটাইবিলাক প্ৰজেক্ট লোৱাৰ পাছত
মানুহেতো নিজে হিচাপ কৰিব যে যোৱা 20 বছৰ প্ৰদীপ হাজৰিকাই আমগুৰি সমষ্টিত কি কৰিছিলে, যোৱা 10 বছৰত আপোনাৰ কুশলদৌৰী বা আপোনাৰ জয়ন্ত হাজৰিকাই তেওঁ থাৰ্ডা MLA হৈ কি কাম কৰিছিলে সেইটোতো হিচাপ ৰাখিব ন। গতিকে মই ভাবোঁ যে শিৱসাগৰত ডেফিনেটলি এবাৰ ৰাইজৰ দলৰ সভাপতি হিচাপে মই জড়িত। এই বোকাখাত হওঁতত অংকিতা দত্তৰ দুইজনে আমাৰ লগত কথা পাতি আছে, কিন্তু এতিয়ালৈকে সিদ্ধান্ত ল'ব পৰা নাই। বিভিন্ন ধৰণৰ টেকনিকেল কথা কিছুমান আছে, গতিকে সেই সিদ্ধান্তসমূহ এতিয়ালৈকে ল'ব পৰা নাই। মই আশা কৰোঁ যে ভৱিষ্যতে আজিতো 1 ঘণ্টাৰ পাছত মই বোকাখাতৰ কেণ্ডিডেট ঘোষণা কৰিব পাৰিম, কিন্তু এতিয়া ঘোষণা কৰিব পৰা নাই কাৰণ মই মিটিঙত আছিলোঁ আৰু তাৰ আগত কিছুমান টেকনিকেল তৎক্ষণাত হ'ল যে কাগজ পত্ৰৰ টেকনিকেল কথা কিছুমান আছে, সেইবিলাক যদি ৰেডি হৈ গৈছে তেতিয়াহ'লে মই কেণ্ডিডেট ঘোষণা কৰিম। মানে অংকিতা দত্ত নহ'লে চিম্পল চলিয়া হ'ব। আলোচনা হৈছে। আৰু ইমান খালি এতিয়া তৃণমূল কংগ্ৰেছৰ টিকট লাভ কৰি বেলেগত মোৰ কাৰণে এইটো এটা দুৰ্ভাগ্যজনক কথা যে আমি 64টা বিধানসভা সমষ্টিত নিৰ্বাচন কেন্দ্ৰৰ কাৰণে সাজু হৈছোঁ। 64টা বিধানসভা সমষ্টিত নিৰ্বাচন খেলিব আমি পৰা নাই এইকাৰণে যে আমি বিজেপিক হৰুৱাব লাগে আৰু সেইকাৰণে কেৱল 13টা সমষ্টিত ৰাইজৰ দলে নিৰ্বাচন খেলিবলগীয়া হ'ল। এতিয়া উপায় নাই যে শ্বেৰমান আলী ডাঙৰীয়াৰ নিচিনা বিধায়কক আমি এৰি দিবলগীয়া হৈছে। উপায় নাই ৰমেন চন্দ্ৰ বৰঠাকুৰৰ নিচিনা আমাৰ কাৰ্যকৰী সভাপতিক আমি এৰি দিবলগীয়া হৈছে। ধৈৰ্য কোঁৱৰৰ নিচিনা জ্যেষ্ঠ আমাৰ নেতাক আমি এৰি দিবলগীয়া হৈছে। বাবুল সোণোৱালৰ নিচিনা জিকিব পৰা পাৰ্টীক আমি এৰি দিবলগীয়া হৈছে। ডাক্তৰ হৰিকান্ত দাসৰ নিচিনা মানুহক আমি এৰি দিবলগীয়া হৈছে। এইবোৰ দুৰ্ভাগ্যজনক ঘটনা। মুছলিম উদ্দিন আহমেদ আছিলে আমাৰ হেৰিয়াৰ জিকিব পৰা প্ৰাৰ্থী, কি কয় বীৰ সিং যোৰা, কিন্তু দুৰ্ভাগ্যজনকভাৱে আমি এৰি দিবলগীয়া হৈছে। এইকাৰণে এৰি দিবলগীয়া হৈছে তাৰ পৰৱৰ্তী সময়ত আমাৰ খোৱাং বিধানসভা সমষ্টিত আপোনালোকে সকলোৱে জানে কংগ্ৰেছ দলৰ পৰা বিজু দুৱাৰাই যোগদান কৰিছিলে। তাৰপিছত আপোনাৰ কি কয় ৰঙাপাৰা সমষ্টিটো আমাৰ কংগ্ৰেছ দলৰ নেতৃবৰ্গই যোগদান কৰিছিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে যিহেতু বিজেপিক হৰুৱাব লাগে, কেৱল আৰু কেৱল বিজেপিক হৰুৱাৰ স্বাৰ্থত দেশ বচোৱাৰ কাৰণে, জাতি বচোৱাৰ কাৰণে আমি কেৱল আৰু কেৱল 13টা বিধানসভা সমষ্টিত প্ৰাৰ্থিত্ব আগবঢ়াব কৰিবলগীয়া হোৱাৰ কাৰণে এনেকৈ বহু যোগ্য প্ৰাৰ্থীক আমি প্ৰাৰ্থিত্ব দিব পৰা নাই। তাৰ কাৰণে মই সকলোৰে ওচৰত কৰজোৰে হাতযোৰ কৰি